আমি সকলোৱে কোডাক কোম্পানীৰ নাম শুনিছো নহয় জানো? কোডাক কেমেৰা। আমি যেতিয়া সৰু আছিলো আমি কোডাক কেমেৰা দি ফটো উঠাইছিলো। বিয়া হোক বা যিকোনো অনুষ্ঠান হোক আমাৰ হাতত কোডাক কেমেৰা আছিল। সেই কেমেৰা ব্যৱহাৰ কৰি আমি কৰিছিলো। চ' মই ভাবো এই কোডাক কোম্পানীক আপোনালোকৰ সকলোৰ মনত আছে। 1998 চনত কোডাক কোম্পানীত প্ৰায় 1,70,000 কৰ্মচাৰী কাম কৰিছিল আৰু বিশ্বৰ প্ৰায় 85% ছবি কোডাক কেমেৰাৰ সৈতে তোলা হৈছিল। কিন্তু কিছুমান বছৰৰ ভিতৰতে মোবাইল কেমেৰাৰ বহুল প্ৰচলনৰ ফলত এনে অৱস্থা আহিল যে কোডাক কেমেৰাৰ কোম্পানীটো সম্পূৰ্ণভাৱে বিলুপ্ত হৈ গ'ল। ইভেন কি কোডাকে দেউলীয়া ঘোষণা কৰিলে আৰু সকলো কৰ্মচাৰীক বাধ্যতামূলকভাৱে চাকৰি এৰাই দিবলগীয়া হ'ল। কিয় হ'ল? দে ফেইল টু এডপ্ট দ্য লেটেষ্ট স্কিল। যিটো নতুন টেকনলজি দৰকাৰ আছিল তেওঁলোকৰ কোম্পানীটো আৰু কম্পিটিশ্যনত ফেচ কৰাৰ কাৰণে আৰু আগলৈ লৈ যাবৰ কাৰণে যিটো টেকনলজি দৰকাৰ আছিল তেওঁলোকে ভাবিলে যে আমাৰ দৰকাৰ নাই, আমাৰ তাতো বহুত ভাল কোম্পানী, ৰেপুটেড কোম্পানী, বঢ়িয়া একদম আমাৰ চলি আছে, ভাল চলি আছে, চলিব। বাট নট লাইক দ্যাট। একে সময়ছোৱাত বহুতো খ্যাতনামা কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায় বন্ধ কৰিব লগা হ'ল। যেনে HMT ঘড়ী। আমি সকলোৱে HMT ঘড়ীৰ নাম, HMT কোম্পানীৰ নাম আমি শুনিছো। এই HMT ঘড়ীৰো একেই অৱস্থা হৈছে। বাজাজ স্কুটাৰ একেই অৱস্থা হৈছে। ডাইনৰামা টিভি। আমি যেতিয়া সৰু আছিলো আমাৰ ঘৰত যেতিয়া আমি টিভি কিনিছিলো আমি তেনেকুৱা ডাইনৰামা, টেলিৰামা, ৱেষ্টাৰ্ণ তেনেকুৱা টাইপৰ কোম্পানী আমাৰ ঘৰত টিভি আছে। আজি এই কোম্পানীবোৰ নাই। মৰ্ফি ৰেডিঅ'। মোৰ এতিয়াও মনত আছে যেতিয়া একদম সৰু আছিল, ক্লাছ 2 বা 3, তেতিয়া আমাৰ ঘৰত ৰেডিঅ' আছিল আৰু ৰেডিঅ'ৰ কোম্পানী মৰ্ফি আছিল। সেই মৰ্ফি কোম্পানী ইমান ডাঙৰ কোম্পানী আজি আৰু নাই। নকিয়া মোবাইল। আমি যেতিয়া প্ৰথম মোবাইল কিনিছিলো নকিয়া আছিল, মটৰলা আছিল। সেই নকিয়া কোম্পানী আজি বিলুপ্ত হৈ গ'ল। ৰাজদূত বাইক। যেতিয়া বাইকৰ প্ৰচলন যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাজদূত কোম্পানী ডাঙৰ কোম্পানী আছিল, বাইকৰ কোম্পানী। সেই ৰাজদূত কোম্পানী আৰু আমি আজিকালি দেখা নাপাওঁ। এম্বেচেডাৰ কাৰ। সেই এম্বেচেডাৰ কাৰো আজিকালি আমি দেখা নাপাওঁ। এই সকলো কোম্পানীৰ গুণগত মান কিন্তু বেয়া নাছিল। তেওঁলোক একেজন ডাঙৰ ডাঙৰ কোম্পানী আছিল, তথাপিও তেওঁলোকে টিকি থাকিব নোৱাৰিলে, কাৰণ তেওঁলোকে সময়ৰ লগত নিজৰ ৰূপান্তৰ ঘটাব পৰা নাছিল। নিউ টেকনলজি তেওঁলোকে এডপ্ট কৰিব পৰা নাছিল।